ও আমার তো ইয়াত মানে যি ৰাস্তা-ঘাটৰ যি অসুবিধা মানে আমি ভুক্তভোগী। আমি যেহেতু আমি এটা বিদ্যালয়ত মানে শিক্ষকতা কৰোঁ। ইয়াৰ লগতে ইয়াত হামিদাবাদ হায়াৰ ছেকেণ্ডেৰী আছে, স্মাৰ্ট একাডেমি আছে, এনেকুৱা বহুতো প্ৰতিষ্ঠান আছে যিবিলাকত মানে বহুতো ছাত্ৰ ছাত্ৰী ইফালে পৰা যায়। সেইবিলাক ছাত্ৰ ছাত্ৰী দুখীয়া মানুহ, সিহঁতৰ ল'ৰা ছোৱালী মানে এনেকুৱা স্কুলত দিছে, কিন্তু এই ৰাস্তা ঘাট যেতিয়া বাৰিষা আহে তেতিয়াতো মানে সিহঁতৰ মানে হাঁহ নচৰা অৱস্থা হৈ যায়। এতিয়া উন্নমাসত মানে এতিয়া যে মানে খৰালি বতৰ, তথাপি বালুৰ আৰু বিভিন্ন ৰাস্তা ঘাট বিভিন্ন অসুবিধাৰ কাৰণে ল'ৰা ছোৱালী বিদ্যালয়ত আহিব কাৰণে বিৰাট অসুবিধা হৈ যায়। হা এই ৰাস্তাটো ধৰিলে ফকীৰগঞ্জ বজাৰৰ পৰা সেইটো আৰকেটা বজাৰ হৈ গুৱাহাটীৰ পিনে সিফালে বাট আছে। এই ৰাস্তাটো বৰ গুৰুত্বপূৰ্ণ ৰাস্তা, যিহেতু ইফালে নদীয়ে ভাঙিছে। এই ৰাস্তাটোৰ কালভাৰ্ট বহুদিন হৈ আছে, কিন্তু বাৰিষা সময়ত এই দুই পাৰে যিবিলাক মাটি আছে ভাঙি গৈছে। গতিকে আমি ডিপাৰ্টমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, PW ডিপাৰ্টমেণ্ট আছে, MLA ফাণ্ড আছে, MP ফাণ্ড আছে। এইবিলাক ফাণ্ডৰ পৰা এই ৰাস্তাটো আমি ভাবোঁ যে ইয়াত মানে মাটিৰ বান্ধ নিদি ইয়াত এখন ব্ৰিজ দিব লাগে। ব্ৰিজ দিলেহে যিটো ইফালে মানে ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদীৰ পানী যেতিয়া বাৰিষা আহে প্ৰবল ভাৱে বৈ যায় ইফালে। গতিকে এইটোতো 2 বছৰমান হ'ল এইটো দিছে। তাৰ আগতে এটা কালভাৰ্ট দিয়া হৈছিল, সেইটো আৰু মানে মাটিৰ তলত দাবি গৈছে, সেইটো আৰু অকমিলা হৈছিল। বাৰিষা সময়ত আমি নাৱেৰে যাতায়াত কৰোঁ। ইয়াত মানে সৰু ল'ৰা ছোৱালী যায়, সেই ল'ৰা ছোৱালীসকলে কেতিয়াবা নাও ডুবিবৰ অৱস্থা হয়। আমাৰ ভয় লাগে যে সেই ল'ৰা ছোৱালীয়ে গাৰ্জিয়ানে মানে চিন্তাত থাকে যে এই নাৱেৰে যেতিয়া পাৰ হ'ব কিবা হ'ব নেকি, অঘটন হ'ব নেকি। বিভিন্ন ক্ষেত্ৰত আমি অসুবিধাত ভুগি আছোঁ। গতিকে আমি বিচাৰোঁ যে ইয়াতে এখন ব্ৰিজ দিব লাগে আৰু ৰাস্তাটো ভালকৈ মেৰামতি কৰিব লাগে, যাতে আমাৰ ঠাইখনৰ নাম চান্দিপাৰা, বৰকলীয়া নস্কৰা পাৰ্ট 1। এইটো মানে ৰেভিনিউ ভিলেজ হ'ল বৰকলীয়া নস্কৰা পাৰ্ট 1, কিন্তু আমি গাঁওখনৰ নাম হ'ল চান্দিপাৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।